দ্বিতীয় বাঘজানলৈ পৰিণত হ'ব নেকি ডিগবৈৰ বালিজান? ডিগবৈৰ বালিজানৰ খ্ৰীষ্টান বস্তিৰ মধ্য ইংৰাজী বিদ্যালয়ৰ সমীপতে যোৱা নিশা দেখা গ'ল অইল ইণ্ডিয়াৰ তেল আৰু গেছ পৰিবাহী পাইপ ফাটি নিৰ্গত হোৱা বৃহৎ পৰিমাণৰ তেল। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি আগতেও বহুবাৰ সংঘটিত হৈছে এনেকুৱা ঘটনা, কিন্তু আজিলৈকে কোনো ধৰণৰ ফলপ্ৰসূ ব্যৱস্থা লোৱা নাই অইল ইণ্ডিয়া কৰ্তৃপক্ষই। গতিকে প্ৰশ্ন হৈছে যে দ্বিতীয় বাঘজানলৈ পৰিণত হ'ব নেকি ডিগবৈৰ বালিজান? আৰু লক্ষণীয়ভাৱে এই বাতৰি যুগুতোৱাৰ পৰলৈকে অইল ইণ্ডিয়াৰ কোনো কৰ্তৃপক্ষ আহি উপস্থিত হোৱা নাছিলে ঘটনাস্থলীত। গতিকে এই লৈ এক বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে স্থানীয় ৰাইজৰ মাজত। ইয়াত আগতেও এই ঠাইতে পাইপ ফুটি তেল নিৰ্গত হৈছিলে, আজি পুনৰ নিৰ্গত হৈ আছে। হয়তো ইয়াৰ অইল ইণ্ডিয়া যিসকল তেওঁলোকৰ কৰ্মচাৰী বা ঊৰ্ধ্বতম কৰ্তৃপক্ষ আছে তেওঁলোকৰ গাফিলতিৰ কাৰণে হৈছে, নহ'লে বাৰে বাৰে এই একে ঠাইতে এনেদৰে তেল নিৰ্গত হয় মানে জনসাধাৰণৰ কাৰণে সংকেত আহিছে। যিহেতু ইয়াত যদি কেনেবাকৈ জুই লাগে দ্বিতীয় বাঘজান হ'বলৈ বেছি সময় নালাগিব। গতিকে আমি আহ্বান জনাইছোঁ অইল ইণ্ডিয়া কৰ্তৃপক্ষ তেওঁলোকৰ সুৰক্ষা বাহিনীসকলে অতি শীঘ্ৰে যাতে এই যে তেল নিৰ্গত হৈছে এইটো বন্ধ কৰি এই অঞ্চলটো যাতে সুৰক্ষা প্ৰদান কৰে। নহ'লে কিন্তু দেখিব যেনেদৰে তেল নিৰ্গত হৈছে কোনো দুষ্ট চক্ৰই যদি কেনেবাকৈ ইয়াত জুই লগাই দিবলৈ হয় বা কেনেবাকৈ যদি জুই লাগিবলৈ হয় তেতিয়াহ'লে দ্বিতীয় বাঘজানৰ হোৱাৰ পৰা এইটো কোনো বচাব নহয়। দেখিছে নিচেই কাষতে এখন বিদ্যালয় আছে, তথাপি আমি এটাই অনুমান কৰিছোঁ যে অইল ইণ্ডিয়া কৰ্তৃপক্ষ বা সুৰক্ষা বাহিনী তেওঁলোকে এই ঘটনাটো গুৰুত্ব সহকাৰে লোৱা নাই। গুৰুত্ব সহকাৰে নোলোৱাৰ কাৰণে এনেধৰণৰ ঘটনা বাৰে বাৰে ঘটিবলৈ ধৰিছে। যোৱা বছৰ এনেকুৱা দিনতে পূৰা হৈছিলে, আজি কেইবাদিন 3 দিনমান তেল ওলাই আছে। আমি খবৰ দিছিলোঁ, তেওঁলোকে আহি ক'লে যে এইটো পানী হয় একো নহয় বুলি গুচি গ'ল। আজি পূৰা ৰাস্তাত বাগৰি গৈছে। আপোনাৰ ঘৰ ওচৰতে? মোৰ ওচৰতে। যোৱাবাৰ আমি ইয়াতে ৰখি আছোঁ, যোৱাবাৰ ৰাতি মানুহজনো থাকিলে, আকৌ এইবাৰো এই ৰখিয়ে আছোঁ আমি পানী পাইছোঁ। অইল কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই? নাই লোৱা। যোৱাবাৰ আহিলে যে এইটো চোৰাং বুলি কৈছিলে, কিন্তু চোৰাং নহয়, নিজে এইটো পাইপ ফাটি তেজ ওলাইছে। কিমান দেৰি হ'ল এতিয়ালৈকে এইটো ফাটি? আজি খেতি 4 দিন হৈ গ'ল। এতিয়ালৈকে কোনো ব্যৱস্থা লোৱা নাই? প্ৰথমতে পানী ওলাইছিলে বাৰু, তাতে চাব পাৰে আপোনালোকে পূৰা পানী বাগৰি আছে। এতিয়া আজি অথনিৰ পৰা মই চালোহি ইমান ধোঁৱা বলিছে কি কাৰণে, তেতিয়া চাইছোঁ পূৰা ধোঁৱা আৰু ৰাস্তা দেখি বাগৰি গৈ আছে। ডিগবৈৰ পৰা নিতুমণি শইকীয়াৰ ৰিপৰ্ট, নিউজ টাইম 3।